গুড মৰ্ণিং বন্ধুসকল সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এটা বিশেষ দিন আৰু বিশেষ দিনটোৰ কাৰণে মই আজি এঠাইলৈ গৈ আছো। এটা মন্দিৰলৈ গৈ আছো, বিখ্যাত, সকলোৱে চিনি পায়েই, যিটো নাজিৰাত আছে, আৰু তালৈকে গৈ আছো। আপোনালোকক দেখুৱাম মই কেনেকে সেই মন্দিৰত কি কৰিব লাগে ভিডিঅ'টোৰ জৰিয়তে। এতিয়া মই পাইছোহি এডোখৰ দিখছো, ৰাস্তা একদম বহুত বেয়া, আৰু আপোনালোকক একদম মন্দিৰতহে লগ পামগে। এতিয়াতো সেইফালেকে চাই থাকিব আৰু ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, এতিয়া মই আছো চামগুৰিৰ পৰা নামটি চাৰিআলিলৈ যোৱা যিটো ৰাস্তা সেইটোত, আৰু এইটো হৈছে অসমৰ আটাইতকৈ বিখ্যাত ৰাস্তা। অসমৰ আটাইতকৈ ভাল ৰাস্তা হৈছে এইটোৱেই। বিজেপি চৰকাৰ আটাইতকৈ ভাল কামেই হৈছে এইটো। দেখিছে ৰাস্তাটোৰ চাৰিকাষে কিমান ভাল ভাল দ গাঁত আছে, ছাইডত কিমান ভাল ভাল বোকা আছে। এইটো ৰাস্তাত যাবলৈ আপোনাৰ 7 কিলোমিটাৰ যাবলৈ আপোনাক লাগে 30 মিনিট। কিমান ভাল ৰাস্তা দেখিছে, ইয়াতকৈ ভাল ৰাস্তা আপোনালোকে অসমত নাপায়। এইটোৱে হৈছে আমাৰ চৰকাৰৰ মন্ত্ৰীসকলৰ কামৰ নিদৰ্শন। কিমান ভাল কাম কৰিছে আপোনালোকে 5 বছৰ ধৰি, আপোনালোকে এই ৰাস্তাটো দেখিলেই গম পাব। তো বন্ধুসকল, মই পাই গ'লোহি। এতিয়া মই গাড়ীখন পাৰ্কিঙত ৰাখি থৈছো। এতিয়া সেইটো ধূপ চাকি লৈ লৈছো। এতিয়া মই তালৈ যাম। যদি আপোনালোকে গাড়ী লৈ আহিছে তেতিয়া ইয়াত গাড়ীখিনি প্ৰথমতে থৈ ল'ব, তাৰপিছত ওচৰতে ধূপ চাকি পায়, সেইখিনি লৈ ল'ব। ফাইনেলি বন্ধুসকল, মই এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম, আৰু ছাইডত দেখিছে এইবোৰ বহুতো দোকান আছে, আপোনালোকে তাৰ পৰাই ধূপ চাকি কিনিব পাৰিব। এতিয়া মই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। দেখিছে আপোনালোকে বহুত ভিতৰত বহুত ভিৰ আছে। এয়া চাওক, বহুত ভিৰ হৈ আছে। এতিয়া মই লাইনত থিয় হ'ব লাগিব চাগে। প্ৰথম আহিছোঁ, এইটো লাইনতে থিয় হ'ব লাগিব। লিখাই আছে যে লিংগত গাখীৰ আৰু পানী ঢালিবলৈ যোৱা পথ। প্ৰথমতে এইটো লাইনতে থিয় হ'ব লাগিব, ইয়াতে ৰৈ দিওঁ। বন্ধুসকল, মই পাই গ'লোহি মন্দিৰ। এইটো মই অলপ দেখাইছোঁ ভিতৰৰ পৰিৱেশটো কেনেকুৱা। এয়া হৈছে ভিতৰৰ পৰিৱেশ। দেখিছে ইমান ভিৰ হৈ আছে, ৰাতিপুৱাৰ পৰা ভিৰ হৈ থাকে ইয়াত। মোৰ নম্বৰ আহি পাওঁ মানে মোৰ অলপ টাইম লাগিব। এতিয়ালৈকে ইয়াতে থিয় হ'ব লাগিব। ইয়াত লেডিজ আৰু জেণ্টছৰ কাৰণে বেলেগ বেলেগ লাইন আছে। এতিয়া মই আপোনালোকক মন্দিৰলৈ সোমোৱাৰ পিছত কি কি কৰিব লাগিব সেইটো ক'ম। প্ৰথমতে আপোনালোকে ফটোত লিখা আছে যে লিংগত গাখীৰ আৰু পানী ঢালিবলৈ যোৱা পথ। এই লাইনটোত থিয় হ'ব লাগিব, আৰু আগলৈ গৈ তাত যিখন চাকি জ্বলি থাকিব তাত আপোনালোকে তেলখিনি ঢালি দিব পাৰিব, আৰু কিনাৰতে এটা পাত্ৰ থাকিব, তাত আপোনালোকে পানীখিনি ঢালি দিব পাৰিব। তাৰপিছত সেই পথটোৰ পৰা ওলাই আহি আপোনালোকে আকৌ এটা নতুন পথত থিয় হ'ব লাগিব। সেইটো হৈছে বাবাক দৰ্শন কৰিবলৈ যোৱা পথ। আপোনালোকে তেল ঢলাৰ পিছত সেই বাবাক দৰ্শন কৰিবলৈ যোৱা পথৰ সেইটো লাইনত থিয় হ'ব লাগিব, আৰু তাত দৰ্শন কৰি ওলাই আহি আকৌ এটা লাইনত থিয় হ'ব লাগিব। সেইটো হৈছে ফটোত লিখা আছে যে নিৰ্মালী গ্ৰহণ কৰিবলৈ যোৱা যিটো পথ, সেই লাইনটোত থিয় হৈ আপোনালোকে সেই লাইনটোৱেদি গৈ থাকিলে আপোনালোকক নিৰ্মালী দিয়া হ'ব, আৰু তাৰপৰা ওলাই আহি আপোনালোকে বাহিৰত হ'ব আৰু তাত প্ৰসাদ দিব। এয়া হৈছে বাবাৰ এখন সুন্দৰ ফটো। এইখিনিতে এটা কথা কৈ থওঁ, মোৰ নিৰ্মালী লোৱা 9টা বজাত শেষ হৈছিলে, আৰু 9:30 বজাত প্ৰথমতে পায়স খাবলৈ দিয়ে, তাৰপিছতহে প্ৰসাদ দিয়ে। বন্ধুসকল, এতিয়া ৰৈ আছোঁ প্ৰসাদৰ বাবে। সকলোৱে ইয়াত প্ৰসাদ বাবে ৰৈ আছে, এইখিনিতে প্ৰসাদ দিব। হেল্ল' বন্ধুসকল, মোৰ ইয়াত মন্দিৰত হৈ গ'ল। এতিয়া 11:30 বাজিছে, প্ৰসাদ ল'লোঁ, প্ৰসাদৰ কাৰণে ৰৈ আছিলোঁ, নহ'লে মোৰ 9:30 বজাতে শেষ হৈ গৈছিলে। এতিয়া প্ৰসাদ ল'লোঁ, শেষ হ'ল। এতিয়া ঘৰলৈ যাম। আজি মানুহ কম আছিলে, কালি হেনো মানুহ বহুত আছিলে বোলে। আজি মানুহ কম থকাৰ কাৰণে মোৰ অলপ সোনকালে হৈ গ'ল, আৰু প্ৰসাদো সোনকালে পালোঁ, নহ'লে অলপ দেৰি হয় বাৰু। তো নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।